বিসমিল্লাহির রহমানির রহিম। পরম করুণাময় পরম দয়ালু আল্লাহ তাআলার নামত আৰম্ভ কৰোঁ। আজি সূৰা অৰ্থ পৰামৰ্শ সূৰাটোৰ 20 নম্বৰ আৰু 21 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। ৰুকু 3। যিজনে পৰকালৰ ফচল বিচাৰে মই তাৰ ফচল বৃদ্ধি কৰি দিওঁ, আৰু যিজনে পৃথিৱীৰ ফচল বিচাৰে মই তাক তাৰ পৰাই দিওঁ, আৰু পৰকালত তাৰ ভাগত একোৱেই নাথাকে। সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰি লৈছে নেকি, যিবিলাকে সিহঁতৰ বাবে ধৰ্ম সদৃশ কিবা এবিধ ধৰ্মনীতি ধাৰ্য কৰি দিছে, যিবিলাকৰ অনুমতি আল্লাহে দিয়া নাই। চূড়ান্ত মীমাংসাৰ কথাটো যদি পূৰ্বতে নিৰ্দিষ্ট কৰি থোৱা নহ'লহেঁতেন, তেনেহ'লে সিহঁতৰ বিষয়টোৰ ইতিমধ্যে মীমাংসা হৈ গ'লহেঁতেন। নিশ্চয় এনেধৰণৰ অনাচাৰীবিলাকৰ কাৰণে অতি যন্ত্ৰণাদায়ক শাস্তি আছে। সমাপ্ত।